নমস্কাৰ এই মুহূৰ্তত দিব বিচাৰিছে এটা ৱাৰ আপডেট ৰুছ ইউক্ৰেইন যুদ্ধ বন্ধ হ'ব বা অন্ত পৰিব আৰু ইয়াৰ বাবে পূৰ্বে যুদ্ধ অন্ত পৰিবৰ বাবে কেইবাটা নিয়ম বান্ধি দিয়া হৈছে বা দাবী কৰা দেখিবলৈ পোৱা গৈছে শৰ্ত বান্ধি দিছে এতিয়া ভ্লাদিমিৰ পুতিনে কৈছে এইকেইটা শৰ্ত যদি মানি লয় তেনেহলে যুদ্ধ পৰিসমাপ্তি ঘটিব যুদ্ধৰ অৱসান ঘটিব যেহেতু দেখিবলৈ পোৱা গৈছে এই যুদ্ধৰ আক্ৰমণ প্ৰত্যাক্ৰমণত হাজাৰ লোকৰ প্ৰাণহানি হৈছে লাখ লোকৰ মৃত্যু হৈছে বিস্তৰ ক্ষতিসাধন হৈছে আৰু তাৰ পূৰ্বে এনেদৰে এতিয়া শৰ্ত বান্ধি দিয়া হৈছে এইকেইটা শৰ্ত যদি মানি লয় তেনেহলে ৰুছ ইউক্ৰেইন যুদ্ধ অন্ত পৰিব বন্ধ হ'ব আৰু শান্তি ঘূৰি আহিব আমি সবিস্তাৰে এটা ৱাৰ আপডেট লৈ অহাৰ চেষ্টা কৰিম এটা বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত পাঁচটা শৰ্ত মানি ললেই বন্ধ হ'ব ৰুছ ইউক্ৰেইনৰ যুদ্ধ এটা ডাঙৰ খবৰ ৱাৰ আপডেট যুদ্ধ সমাপ্তিৰ চূড়ান্ত সিদ্ধান্তৰ বাবে পাঁচটা শৰ্ত বান্ধি দিলে এতিয়া ভ্লাদিমিৰ পুতিনে ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীয়ে আৰু দুইখন দেশৰ মাজত শান্তি ঘূৰি অহাৰ বাবে বা অনাৰ বাবে এই দাবী এতিয়া পুতিনৰ এটা ডাঙৰ খবৰ দুইখন দেশৰ মাজত শান্তি ঘূৰি আহিব কিন্তু তাৰ পূৰ্বে মানিব লাগিব এইকেইটা শৰ্ত যুদ্ধৰ অৱসান ঘটাবলৈ হলে শত্ৰু ৰাষ্ট্ৰ ইউক্ৰেইনে কৰিব লাগিব এইকেইটা কাম আৰু সেইকেইটা হৈছে ইউক্ৰেইনে দখল কৰা ভূখণ্ডৰ পৰা নিজৰ সৈন্য প্ৰত্যাহাৰ কৰিব লাগিব প্ৰথমটো দাবী প্ৰথমটো শৰ্ত আৰু লগতে আছে কেইবাটাও শৰ্তত নাটোত যোগদানৰ পৰিকল্পনা পৰিত্যাগ কৰিব লাগিব ইউক্ৰেইনে নাটোত যোগদান কৰা যি পৰিকল্পনা সেই পৰিকল্পনা ত্যাগ কৰিব লাগিব ইউক্ৰেইনে আৰু ইউক্ৰেইনৰ অপাৰমাণৱিক মৰ্যাদা তেওঁলোকৰ সামৰিক বাহিনীত বাধা আৰোপ কৰা এইসমূহ ত্যাগ কৰিব লাগিব লগতে ৰাছিয়ান ভাষী লোকসকলৰ স্বাৰ্থ সুৰক্ষিত কৰাৰো দাবী উত্থাপন কৰিছে এতিয়া পুতিনে এটা ডাঙৰ খবৰ আৰু ইয়াৰ উপৰি ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুতিনৰ আছে আন এক বিশেষ দাবী আৰু সেই দাবী হৈছে ৰাছিয়াৰ বিৰুদ্ধে সকলো পশ্চিমীয়া দেশৰ নিষেধাজ্ঞা উঠাই ল'ব লাগিব ৰাছিয়াৰ বিৰুদ্ধে যিসমূহ পশ্চিমীয়া দেশৰ নিষেধাজ্ঞা আছে সকলো উঠাই ল'ব লাগিব আৰু এইসমূহ শৰ্ত বা দাবী যদি মানি লয় তেন্তে ৰুছ ইউক্ৰেইনৰ যুদ্ধ অৱসান ঘটিব পাৰে বুলি এতিয়া উল্লেখ কৰিছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুতিনে আৰু আজি যেহেতু দেখিবলৈ পোৱা গৈছে ইটালীত অনুষ্ঠিত হৈ থকা G7 শিখৰ সন্মিলনৰ মাজতে পুতিনৰ এই বিশেষ মন্তব্য বা প্ৰতিক্ৰিয়া আৰু ইয়াৰ পূৰ্বেও 8 জুনতো পুতিনে যুদ্ধত পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰ কৰাটো অস্বীকাৰ কৰিছিল আৰু তাৰ পাছত দেখিবলৈ পোৱা গৈছে শেহতীয়াভাৱে পুনৰবাৰ পুতিনৰ কেইবাটাও দাবী বা শৰ্ত পাঁচটা শৰ্ত মানি ললেই বন্ধ হ'ব ৰুছ ইউক্ৰেইনৰ যুদ্ধ আৰু এইকেইটা শৰ্ত যদি মানি লয় তেনেহলে ৰুছ ইউক্ৰেইনৰ যুদ্ধ অন্ত পৰিব যুদ্ধ পৰিসমাপ্তিৰ চূড়ান্ত সিদ্ধান্তৰ বাবে পাঁচটা শৰ্ত বান্ধি দিলে এতিয়া পুতিনে দুইখন দেশৰ মাজত ঘূৰাই আনিব শান্তি ঘূৰাই অনাৰ বাবে এই দাবী কৰিছে পুতিনে যুদ্ধৰ অৱসান ঘটাবলৈ হলে শত্ৰু ৰাষ্ট্ৰ ইউক্ৰেইনে কৰিব লাগিব এইকেইটা কাম আৰু ইউক্ৰেইনে দখল কৰা ভূখণ্ডৰ পৰা নিজৰ সৈন্য প্ৰত্যাহাৰ কৰিব লাগিব নাটোত যোগদান কৰাৰ যি পৰিকল্পনা সেয়া পৰিত্যাগ কৰিব লাগিব ইউক্ৰেইনে আৰু ইউক্ৰেইনৰ অপাৰমাণৱিক মৰ্যাদা তেওঁলোকৰ সামৰিক বাহিনীত বাধা আৰোপ কৰা ৰাছিয়ান ভাষী লোকসকলৰ স্বাৰ্থ সুৰক্ষিত কৰাৰো দাবী উত্থাপন কৰিছে পুতিনে আৰু ইয়াৰ উপৰি ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুতিনৰ আছে আন এক বিশেষ দাবী আৰু সেই দাবী হৈছে ৰাছিয়াৰ বিৰুদ্ধে সকলো পশ্চিমীয়া দেশৰ নিষেধাজ্ঞা উঠাই ল'ব লাগিব আৰু এইসমূহ শৰ্ত বা দাবী যদি মানি লয় তেন্তে ৰুছ ইউক্ৰেইনৰ যুদ্ধৰ অৱসান ঘটিব পাৰে বুলি উল্লেখ কৰিছে আৰু ইটালীত অনুষ্ঠিত হৈ থকা G7 শীৰ্ষ সন্মিলনৰ মাজতে পুতিনৰ এই শৰ্ত আৰু পাঁচটাকৈ শৰ্ত মানি ললেই বন্ধ হ'ব বা অন্ত পৰিব যুদ্ধ আৰু যুদ্ধ পৰিসমাপ্তিৰ চূড়ান্ত সিদ্ধান্তৰ বাবে পাঁচটাকৈ শৰ্ত এনেদৰে এতিয়া বান্ধি দিয়া দেখিবলৈ পোৱা গৈছে পুতিনে আৰু যেহেতু দেখিবলৈ পোৱা গৈছে বছৰ অতিক্ৰম কৰিছে এই ৰুছ ইউক্ৰেইনৰ যুদ্ধই ৰুছ ইউক্ৰেইনৰ যুদ্ধত এনেদৰে দুইখন উভয় ৰাষ্ট্ৰৰ বিস্তৰ ক্ষতিসাধন হৈছে হেনাই প্ৰাণ হেৰুৱাইছে সাধাৰণ নাগৰিকৰ প্ৰাণ হেৰুৱাইছে আৰু বিভিন্ন অট্টালিকা বোমা বৰ্ষণৰ ফলত ওখ অট্টালিকা ধূলিৰ সৈতে মিলি গৈছে তেনে এক ধূলিসাৎ হোৱা দেখিবলৈ পোৱা গৈছে এই যুদ্ধৰ আক্ৰমণ প্ৰত্যাক্ৰমণৰ পৰিপ্ৰেক্ষিতত আৰু ইয়াৰ মাজতে দেখিবলৈ পোৱা গৈছে বৰ্তমান অব্যাহত আছে আক্ৰমণ প্ৰত্যাক্ৰমণ এতিয়াও অন্ত পৰা নাই কিন্তু তাৰ মাজতেই ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুতিনে কেইবাটাও শৰ্ত বান্ধি দিয়া দেখিবলৈ পোৱা গৈছে য'ত কোৱা হৈছে এইকেইটা শৰ্ত যদি মানি লয় তেনেহলে ৰুছ ইউক্ৰেইনৰ এই যি যুদ্ধ দীৰ্ঘদিনীয়া এই যুদ্ধ অৱসান ঘটিব অন্ত পৰিব যুদ্ধৰ
এই দাবী কৰিছে এতিয়া পুতিনে আৰু তাৰ বাবে 5টা চৰ্ত মানিব লাগিব দুইখন দেশৰ মাজত শান্তি ঘূৰাই অনাৰ বাবে দাবী কৰিছে পুতিনে আৰু যুদ্ধৰ অৱসান ঘটাবলৈ হলে শত্ৰু ৰাষ্ট্ৰ ইউক্ৰেইনে কৰিব লাগিব এই কেইটা কাম আৰু সেই কেইটা কাম হৈছে যে ইউক্ৰেইনে দখল কৰা ভূখণ্ডৰ পৰা নিজৰ সৈন্য প্ৰত্যাহাৰ কৰিব লাগিব নাটোত যোগদানৰ পৰিকল্পনা প্ৰত্যাগ কৰিব লাগিব ইউক্ৰেইনে নাটোত যোগদানৰ যি পৰিকল্পনা ত্যাগ কৰিব লাগিব ইউক্ৰেইনৰ অপাৰমাণৱিক মৰ্যাদা তেওঁলোকৰ সামৰিক বাহিনীত আৰু ৰাছিয়ান ভাষী লোকসকলৰ স্বাৰ্থ সুৰক্ষিত কৰাৰো দাবী আৰু ইয়াৰ উপৰিও ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুতিনৰ আছে আন এক বিশেষ দাবী ৰাছিয়াৰ বিৰুদ্ধে সকলো পশ্চিমীয়া দেশৰ নিষেধাজ্ঞা উঠাই ল'ব লাগিব আৰু নিষেধাজ্ঞা উঠাই ল'লেই যুদ্ধৰ অৱসান ঘটিব পাৰে বুলি উল্লেখ কৰিছে আৰু এই সমূহ চৰ্ত যদি মানি লয় তেনেহ'লে যুদ্ধৰ অৱসান ঘটিব আৰু এতিয়ালৈ অনুষ্ঠিত হৈ থকা G7 শীৰ্ষ সন্মিলনৰ মাজতে এই মন্তব্য 5টা চৰ্ত মানি ল'লেই বন্ধ হ'ব ৰুছ ইউক্ৰেইনৰ এই যুদ্ধ দীৰ্ঘদিনীয়া যুদ্ধ অৱসান ঘটিব আৰু এনেদৰে এতিয়া কেইবাটাও নিয়ম বা চৰ্ত বান্ধি দিছে পুতিনে